মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষ উপলক্ষে মতিৰাম বৰা ফুটবল খেল প্ৰতিযোগিতা অহাকালিৰ পৰা আৰম্ভ। অহাকালিৰ পৰা মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষ উপলক্ষে মতিৰাম বৰুৱাৰ সোৰণত ফুটবল প্ৰতিযোগিতাৰ খেলখন 25 ডিচেম্বৰৰ পৰা 2 জানুৱাৰী তাৰিখলৈ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ'ব। উক্ত খেলখনত উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী 8টা দলে অংশগ্ৰহণ কৰিব। নলবাৰী YKS মৰিগাঁও, কাছাৰ কাৰ্বি আলং, নৰ্থ ইষ্ট ইউনাইটেড FC, থাবাল FC হোজাই, ASEB গুৱাহাটী, ত্ৰিনয়ন FC নগাঁও, DBI FC কামৰূপ, গ্লোবেল FC গোসাইগাঁও। চূড়ান্ত ফুটবল খেলখন আগন্তুক 2 জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰা হ'ব। উক্ত খেলখনত প্ৰথম পুৰস্কাৰ 1 লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ 50,000 টকা। চূড়ান্ত খেলখনত উপস্থিত থাকিব অসমৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা, মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ কোঁৱৰ, জিলা আয়ুক্ত অনামিকা তিৱাৰী, পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীকে ধৰি বহুকেইজন গণ্যমান্য বিশিষ্ট ব্যক্তি। ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা। নমস্কাৰ, মই আপোনালোকক চেনেলত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আজি এই মতিৰাম বৰা ফুটবলখনৰ কাৰণে যি কভাৰেজ লৈ আজি ৰাইজক অৱগত কৰাৰ বাবে বহুত বহুত ধন্যবাদ। পোনপ্ৰথমে মই মৰিগাঁওবাসী ৰাইজক মই মোৰ শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। ক্ৰীড়াপ্ৰেমী ৰাইজক মই আমাৰ এই যিখন আজি বহু অতি পুৰণি ফুটবল টুৰ্ণামেণ্ট, স্বৰ্গীয় মতিৰাম বৰা ফুটবল টুৰ্ণামেণ্ট অল আছাম ভিত্তিত আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই টুৰ্ণামেণ্টখন আমি প্ৰতি বছৰে মৰিগাঁও জিলা ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰি আহি যথেষ্ট অসমৰ বিভিন্ন শক্তিশালী দলসমূহক লৈ পেলাই আমি এইখন অনুষ্ঠিত কৰোঁ। এইবেলিও আমি 50তম মতিৰাম বৰা ফুটবল টুৰ্ণামেণ্টখন আমি অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি ইতিমধ্যে আমাক সামৰিছোঁ। আৰু গতিকে এই খেলখনত অংশগ্ৰহণ কৰিব এইবাৰ অসমৰ আগশাৰী দল আমাৰ গুৱাহাটী অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, এটি শক্তিশালী দল, আৰু নৰ্থ ইষ্ট ইউনাইটেড যিটো আমাৰ জন আব্ৰাহামৰ দল আমাৰ হেৰিত খেলে, IISLত খেলে, সেই দলটি আমাৰ এইবাৰ মুখ্য আকৰ্ষণ হ'ব আৰু এটি ভাল প্ৰচাৰ হ'ব। আৰু তাত যিসকল খেলুৱৈ ফুটবল খেলুৱৈসকলে নিজৰ ভৱিষ্যত গঢ়াৰ কাৰণে ভাৰতৰ ফুটবলৰ কাৰণে এটা আগশাৰী ফুটবল এটা ইনষ্টিটিউট, গতিকে সেই দলটি ইয়াত অংশগ্ৰহণ কৰিব। আমাৰ কাৰণে এটা বৰ ভাল খবৰ মৰিগাঁওবাসীৰ কাৰণে। আৰু থাবাল FC হোজাই অংশগ্ৰহণ কৰিব। এটা খুব শক্তিশালী টীম, এই অঞ্চলৰ উত্তৰ পূবৰ এটা শক্তিশালী টীম তেওঁলোকে গঠন কৰিছে। আৰু আমাৰ নগাঁৱৰ ত্ৰিনয়ন গোষ্ঠী, যিটো গোষ্ঠী আমাৰ নগাঁৱৰ ছুপাৰ ডিভিজনৰ ৰানাৰ আপ টীম, খুব সুন্দৰ খেল। তেওঁলোকে স্বাধীনতাৰ কাপতে এইবাৰ সুন্দৰ প্ৰদৰ্শন কৰি যথেষ্ট সুনাম অৰ্জন কৰিছে সেই দলটিয়ে। আৰু লগতে আমাৰ কামৰূপ ৰুৰেলৰ DBI দলটি অসমৰ আগশাৰী খেলুৱৈৰে গঠিত, মানে আগশাৰী খেলুৱৈ গতে শ্বিলঙৰ, মেঘালয়, মণিপুৰ এই আগশাৰী ল'ৰাসকলক লৈ এই টীমটো গঠন কৰিছে তেওঁলোকে। সেই দলটো ইয়াত অংশগ্ৰহণ কৰিব এইবাৰ। আৰু আমাৰ ওচৰৰে ডিষ্ট্ৰিক্ট আমাৰ কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যনৰ যিটো শক্তিশালী টীম, যিটো দলে আমাৰ আছাম প্ৰিমিয়াৰ লীগতো অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিছে, কাৰণ সেই দলটি এইবাৰ আমাৰ ইয়াত মৰিগাঁৱত অংশগ্ৰহণ কৰিব। আৰু মৰিগাঁও আমাৰ সকলোৰে পৰিচিত দলবাৰী যুৱ কল্যাণ সংঘৰ তেওঁলোকৰ যিটো দল এবাৰ গঠন কৰিছে, তেওঁলোকে আমাৰ লীগৰ এটি ভাল শক্তিশালী টীম। তেওঁলোকে বহুতো ভাল খেলুৱৈক লৈ পেলাই এইবাৰ গঠন কৰিছে। এইবাৰ এখন ভাল এটা শক্তিশালী টীম গঠন কৰা বুলি আমি গম পাইছোঁ। আৰু তেওঁলোকক আমি শুভেচ্ছা যাচিছোঁ আজি এই চেনেলৰ যোগেদি। তেওঁলোকে যেন সুন্দৰ খেল প্ৰদৰ্শন কৰে, মৰিগাঁৱত সুনাম অৰ্জন কৰি আনে। আৰু তাৰপিছতে আমাৰ DBI আৰু গুৱাহাটী আৰু এটা কোকৰাঝাৰ বড়োলেণ্ড FC এটা মানে খুব আগশাৰী দল। এটা হ'ল গ্লোবেল FC গোসাইগাঁও স্থিত, তেওঁলোকেও অহা কথা আমাক জনাইছে। আৰু গতিকে এই 8টি টীম এখন মানে ফুটবলৰ এটা ভাল মহাৰণ হ'ব। আজি এই মহাৰণ মই মৰিগাঁওবাসী ৰাইজক যে ফুটবলৰ যাতে ইক'চিষ্টেম এটা আমি এটা সকলোৱে মিলিজুলি যাতে এটা বনাব পাৰোঁ মৰিগাঁৱত, তাৰ কাৰণে আমাৰ এই টুৰ্ণামেণ্টখনে স্বৰ্গীয় মতিৰাম বৰা টুৰ্ণামেণ্টখনে আমাক যথেষ্ট আগবঢ়াই আহিছে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।